নমস্কাৰ, আমি সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি দশমমানৰ ব্যাকৰণৰ এটা বিষয়লৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। ব্যাকৰণৰ সেই দফাটো যিটো উপসৰ্গ অনুসৰ্গ বুলি দুটা চেপ্টাৰ আছে তোমালোকৰ। উপসৰ্গ অনুসৰ্গ এই দুটা চেপ্টাৰ সাধাৰণতে কি হয়, খ শাখাত আহে। উপসৰ্গ অনুসৰ্গ সম্পৰ্কে আমি উপসৰ্গ নিশ্চয় আগতে পঢ়িছোঁ। উপসৰ্গ আমি অসমীয়াত উপসৰ্গকেইটা আমি অসমীয়া উপসৰ্গৰো আছে, কিন্তু অসমীয়া উপসৰ্গখিনি আমি আচলতে ব্যৱহাৰ নকৰোঁ। কিন্তু আমি সাধাৰণতে সংস্কৃতৰ যি 20টা উপসৰ্গ আছে, সেই 20টা উপসৰ্গ আমি মনত ৰখাটো নিতান্ত প্ৰয়োজন। আমি সেই উপসৰ্গৰ বিষয়ে উপসৰ্গ আমি কেনেধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। উপসৰ্গ মানে সেইটো যিটো বস্তু যিকোনো শব্দৰ আগত লাগি থকা যিটো প্ৰক্ৰিয়া, লাগি থকা যিটো ৰূপ, সেইটোৱে আচলতে উপসৰ্গ। এই যে উপসৰ্গ যিটো ব্যৱস্থা, তোমালোকে ভয় খাব নালাগে। উপসৰ্গ আমি 20টা উপসৰ্গ পাওঁ সংস্কৃত ভাষাত। সংস্কৃত ভাষাৰ 20টা উপসৰ্গ ধাৰাবাহিকভাৱে তোমালোকৰ পৰীক্ষাত কোনো কাৰণতে লিখিবলৈ নাহে, সেইটো সম্ভৱ নহয়। 1ৰ পৰা 20 নম্বৰলৈকে ধাৰাবাহিকভাৱে তুমি 20টা উপসৰ্গ লিখাৰ কোনো প্ৰশ্ন পৰীক্ষাত আহিব নোৱাৰে। এতিয়া কথা হৈছে কি, কেতিয়াবা কেতিয়াবা পৰীক্ষাৰ প্ৰশ্ন কাকতত দেখা যায় যে তোমাৰ প্ৰশ্নটো কেতিয়াবা এনেধৰণে দিয়ে যে যিকোনো দুটা উপসৰ্গ ব্যৱহাৰ কৰি শব্দ গঠন কৰা, বা সেই শব্দৰে তুমি একোটাকৈ বাক্য সাজা। কেতিয়াবা কেতিয়াবা তোমাক উপসৰ্গটো দি দিয়ে, সেই উপসৰ্গটোৱে তুমি শব্দ সাজিব লাগে, আৰু কেতিয়াবা কেতিয়াবা সেই শব্দটোৱে তুমি বাক্যও সাজিব লাগে। তুমি প্ৰশ্ন কাকতত নিজে চাই ল'বা যে উপসৰ্গটোৱে আচলতে শব্দ গঠন কৰিবলৈ কৈছে নে সেই শব্দ গঠন, আমি যিটো শব্দ গঠন কৰিম সেই শব্দটোৰে পুনৰ এটা বাক্য সাজিবলৈ কৈছে। সেইটো প্ৰশ্ন কাকততহে আচলতে নিৰ্ণয় কৰিব পৰা হ'ব। এতিয়া আমি যিকেইটা উপসৰ্গ আছে সেই উপসৰ্গকেইটা আলোচনালৈ আমি আগবাঢ়িম। গতিকে এই 20টা উপসৰ্গৰ ভিতৰত তোমালোকে যদি পৰীক্ষাত দি দিয়ে, তেতিয়াহ'লে দেখিলেই তুমি উপসৰ্গটো দেখিলে চিনি পাবা। আৰু যদি তুমি যিকোনো দুটা উপসৰ্গই গঠন কৰা বুলি শব্দ গঠন কৰিবলৈ হয়, সেইটো এটা চিষ্টেম, বেলেগ ধৰণৰ একো নাহে। গতিকে যিকোনো দুটা উপসৰ্গৰে শব্দ গঠন কৰা বুলি ক'লেতো সেইটোতো একেবাৰে উজু কথা যে তুমি জনা যিকোনো দুটা উপসৰ্গ লগাই শব্দ তুমি গঠন কৰি দিলে হৈ যায়। তুমি উপসৰ্গটোৰে যেতিয়া শব্দ গঠন কৰিবা, তেতিয়া তুমি যি অংশটো উপসৰ্গ বুলি ধৰা হয় সেই অংশটো তুমি অকণমান আণ্ডাৰলাইন কৰি দিলে হৈ যায়। আৰু সেই উপসৰ্গৰ লগা যিটো শব্দ তুমি গঠন কৰিবা, কেতিয়াবা কেতিয়াবা বাক্য সাজিবলৈ আহে, সেই শব্দটোৱে তুমি এটা বাক্য সাজি দিলে হয়। যদি পৰীক্ষাত অকল শব্দ গঠন কৰা বুলি আহে, তেতিয়াহ'লে তুমি বাক্যটো সাজিব নালাগে। গতিকে প্ৰশ্ন কাকতখন চাই ল'বা পৰীক্ষাত কেনেধৰণে আহে। আমি উপসৰ্গৰ বিষয়টোলৈ আগবাঢ়ি যাম। উপসৰ্গ একেবাৰে সৰু সৰু কথা। আমি সৰু সৰু কথা যদি আমাৰ নম্বৰৰ কথা জড়িত হৈ আছে, সেইকাৰণে আমি চাব লাগিব বিষয়খিনি। আমি শব্দ গঠন কৰিম, তাৰ আগতে আমি এইখিনি অংশলৈ যাম। এতিয়া কি হয়, এটা কথা তোমালোকে মন কৰিবা, এইটো বহুতে উই বুলিও কয়। এতিয়া যে আমি কি কৰিছোঁ, তোমালোকৰ কি হয়, এটা কথা আমি সদায় মন কৰিব লাগে, উপসৰ্গ মানে শব্দটোৰ লগত লাগি থকা, মূল শব্দটোৰ লগত লাগি থকা যিটো অংশ। এতিয়া হৈছে কি, আমি এটা উপসৰ্গ ব্যৱহাৰ কৰি শব্দবোৰ কেনেকৈ গঠন কৰিব পাৰোঁ তোমালোকে চাবা। যে আমি যদি ধৰি লোৱা, আমি এই শব্দটো আমি লিখিছোঁ, ধৰি লোৱা প্ৰণাম। প্ৰণাম শব্দটো লিখিছোঁ, আমি যদি এই প্ৰটো কাটি দিওঁ, তেতিয়াহ'লে এই অংশটোৰ কোনো মূল্য নাই।
গতিকে এটা কথা তোমালোকে সদায় মন কৰিবা, উপসৰ্গ সদায় একোটা শব্দৰ আগত বহে। একোটা শব্দৰ আগত বহি তাৰ মূল অৰ্থটো সি পোষকতা কৰে, আৰু উপসৰ্গৰ অবিহনে শব্দটোৰ কোনো ধৰণৰ অৰ্থ বা মূল্য থাকিব নোৱাৰে। গতিকে আমি এতিয়া কি কৰিম, এতিয়া প্ৰ লগা আমি কেনেধৰণৰ শব্দ গঠন কৰিব পাৰোঁ, ঢেৰ আছে। প্ৰণাম আছে, প্ৰথম আছে, এনেকুৱা ধৰণৰ যিবিলাক শব্দ, প্ৰথম এটা শব্দ তুমি ব্যৱহাৰ কৰিলেই হ'ল। প্ৰথম, পৰা লগা আমাৰ যেনেধৰণে আছে পৰাজয়, বহুত আছে, পৰাজয়, পৰাক্ৰম। একেবাৰে উজু শব্দ, অপকাৰ, অপবাদ, অপযশ, এনেকুৱা শব্দবোৰ। এই যে অংশটো, এই অংশটোহেঁতক কি বুলি কোৱা হৈছে, উপসৰ্গ বুলি ধৰা হৈছে। এই উপসৰ্গটো যদি আমি ইয়াত ব্যৱহাৰ কৰিছো, এই উপসৰ্গটো যদি ব্যৱহাৰ নকৰো, তেতিয়াহ'লে উপসৰ্গ ব্যৱহাৰ কৰা, এতিয়া যেনেকৈ অপকাৰ বুলি কৈছো, এই অপ অংশটো যদি আমি কাটি দিওঁ, তেতিয়াহ'লে কাৰটোৰ কোনো ধৰণৰ নিজস্ব অৰ্থ নাথাকে। গতিকে উপসৰ্গই কেনেধৰণে এটা শব্দৰ আগত বহি এটা তাৰ মূল অৰ্থটো আচলতে সি পোষকতা কৰিব। এতিয়া এই যে দন্ত্য স ম হলন্ত চিনডাল দিয়া হৈছে, এইটো কিন্তু কেতিয়াও আচলতে সম নহয়। ই হৈছে, তাৰ উচ্চাৰণটো হৈছে সম। সম বুলি কোৱাৰ লগে লগে আমি যেনেধৰণে কিছুমান তোমালোকে সন্ধি নিশ্চয় কৰিছা, যেনেকৈ সম যোগ কাৰ, সংস্কাৰ, যেনেকৈ সম যোগ কৃতি, সংস্কৃতি, এনেকুৱা ধৰণৰ শব্দবিলাক আচলতে আমি এই সমটোৰে ব্যৱহাৰ কৰো। গতিকে এইটো কেতিয়াও আমি যদি তুমি দেখিছা হলন্ত চিনডাল তুমি দেখাৰ পিছত যদি সম বুলি মাতা, ই কেতিয়াও সম নহয়। বা আমি দন্ত্য স ম এই অংশটোৰে আমি কেতিয়াও এনেকুৱা ধৰণৰ শব্দ গঠন কৰিব নোৱাৰো, যেনেধৰণে ধৰি লোৱা তুমি সমতল। গতিকে তেনেকুৱা ধৰণৰ শব্দ তুমি কোনো কাৰণতে ব্যৱহাৰ কৰিব নোৱাৰিবা, সেইকাৰণে ইয়াক সম বুলি ধৰা হৈছে। সেইকাৰণে কি বুলি কোৱা হৈছে, একেবাৰে উজু শব্দ তোমালোকে জনাকৈ সংস্কাৰ, সংস্কৃতি, এনেকুৱা ধৰণৰ শব্দবোৰ ইয়াত ব্যৱহাৰ হয়। অনু শব্দটো একেবাৰে অনু অংশটো আমি লগাই কোনবোৰ শব্দ আমি ব্যৱহাৰ কৰো চোৱা, যেনেকৈ ধৰি লোৱা অনুবাদ, তেনেধৰণে এই অংশটোহে আচলতে উপসৰ্গ বুলি ধৰা হয়। যেনে অৱৰোধ, অৱকাশ, এইটো অংশ। এই যে আমি দন্ত্য স ম যে যেনেকৈ আমি সম বুলি আচলতে উচ্চাৰণ কৰিছো শব্দটো, ঠিক তেনেধৰণে দন্ত্য ন হস্ৰ ই কাৰ ৰ আমি হলন্ত চিন দিছো, এইটো নিৰ নহয়, নিৰ হলে কি হয়, যেনেকৈ ধৰি লোৱা আমি এনেকুৱা শব্দবোৰ নিশ্চয় পাইছো, নিৰ্গত, এই অংশটোক আমি কি কৈছো, এইটোক আমি উপসৰ্গ হিচাপে চিনাক্ত কৰিছো। ঠিক তেনেধৰণে এইটো দন্ত্য ন হস্ৰ উ কাৰ ৰ দিয়া হৈছে, এইটো আমি হলন্ত চিন দিছো, সেই শব্দটো আমি কেনেধৰণে মাতিম, দূৰ নহয়, দূৰ। যেনেধৰণে আমি এই শব্দটো লগাই যদি এই উপসৰ্গ অংশটো লগাই যদি আমি শব্দ গঠন কৰিবলৈ যাওঁ, যেনেধৰণে আমি যদি লিখো দূৰৱস্থা, তেতিয়াহ'লে শব্দটো কেতিয়াও শুদ্ধ নহব। ই সেইকাৰণে দূৰ। এতিয়া ধৰি লোৱা এনেকুৱা শব্দবোৰ নিশ্চয় আমি পাইছো, দুৰ্নীতি, এনেকুৱা শব্দবোৰ কি হৈছে, দূৰ আমি উপসৰ্গটো ব্যৱহাৰ কৰিব পাৰো। অভিলগা, অভিপ্ৰায় মানে ইচ্ছা, ধৰি লোৱা অভিপ্ৰায়। আৰু এটা কথা তোমালোকে মন কৰিবা, এইটো বি বুলিও কয় বহুতে, কিন্তু আমি সংস্কৃত লিখোতে আচলতে ওপৰত হস্ৰ ই কাৰ দিয়া হয়। কিন্তু আমি সাধাৰণতে অসমীয়া শব্দটো যেতিয়া আমি গঠন কৰিবলৈ যাম, আমি নিশ্চয় সকলোৱে জানো যে ৱটোৰে অসমীয়াত কোনো ধৰণৰ শব্দ আৰম্ভ নহয়। সেইকাৰণে আমি ইয়াত বি লগা শব্দ, আচলতে ভিটোত আমি বি লগা শব্দ আমি ব্যৱহাৰ কৰিব পাৰো। তেতিয়াহ'লে চাবা এই বস্তুটো বিবেক, অকণমান উচ্চাৰণৰ কথা থাকে। যেনেধৰণে তোমালোকে সকলোৱে জানা, আমি বিবেকানন্দ বুলি কৈছো, আমি অসমীয়াত লিখোতে বট হস্ৰ ই কাৰ লিখিছো, কিন্তু সমান্তৰালভাৱে আকৌ ইংৰাজীত লিখোতে VI আমি লিখো। VI যদি ব্যৱহাৰ কৰো, অসমীয়াত সি ৱ হয়। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, অসমীয়াত ৱটোৱে শব্দটো আৰম্ভ নহয়। সেইকাৰণে আমি সেই ৱটো ঠাইত তাত আমাৰ কি কৰো, আমি বট হস্ৰ ই কাৰ ৱটো আমি ব্যৱহাৰ কৰো। কথাটো মন দিলে হ'ল। ইয়াৰ পিছত আমি 10টা উপসৰ্গ ইতিমধ্যে আমি পাইছো। 11 নম্বৰলৈ যাম। অধি, হু, অতি,
উপ আৰু আমি একেবাৰে শেষতো পাম আ। এতিয়া আমি যাম অধি। অধি লগা শব্দ আমি কোনবোৰ ব্যৱহাৰ কৰোঁ, যেনেধৰণে আমি অধি লগা শব্দবোৰ অধিকাৰ, অধিকাৰ এই অংশটোক আমি কি হৈছো উপসৰ্গ বুলি চিনাক্ত কৰিছো। অধিকাৰ এই অংশটো আমি সু লগা শব্দ আমি তেনেধৰণে বহুত ব্যৱহাৰ কৰোঁ। সু যেনেকৈ ধৰি লোৱা সুনাম, সুনাম সুটো, উট যেনেকৈ উৎকৰ্ষ, উৎসৱ এনেকুৱা লগা অংশটো, অতি একেবাৰে উজু শব্দ, অতিপাত, অতিপাত, নি 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 হলে নিকট, নিকট মানে ওচৰ, সম্পৰ্কটো ওচৰ বুজায় নিকট, প্ৰতি প্ৰতিদান, প্ৰতিদান, প্ৰতিবাদ এনেকুৱা ধৰণৰ শব্দবোৰ। অপি লগা শব্দটো তোমালোকে লক্ষ্য কৰিবা, অপি অপদ হস্ৰইকাৰ, এই অপি যিটো শব্দ আছে, এই অপি শব্দটো যিটো শব্দাংশ আছে, এই শব্দাংশটো আমি সাধাৰণতে অসমীয়াত বৰকে ব্যৱহাৰ নকৰোঁ। এইটো কি হয়, আমি তথাপি শব্দটো ব্যৱহাৰ কৰোঁ। তথাপি অপিটো কি হয়, যিহেতু মই কৈছোঁ যে উপসৰ্গবিলাক সদায় মূল শব্দৰ আগত বহে আৰু আগত বহি অৰ্থৰ পোষকতা কৰে। এতিয়া উপসৰ্গটো কি হয়, কেতিয়াবা কেতিয়াবা আমি এনেকুৱা ধৰণৰ শব্দ পাইছোঁ, কিন্তু আমি আৰু এটা কথা মন দিব লাগে, এই 20টা উপসৰ্গ সাধাৰণতে অসমীয়াত ব্যৱহাৰ, আমি অসমীয়াৰ উপসৰ্গ বুলি নকওঁ, ইহঁতক আমি সংস্কৃতৰ উপসৰ্গ বুলি কওঁ, সংস্কৃত ভাষাত ব্যৱহাৰ কৰা হয়। গতিকে অপি শব্দটো লগাই আমি অপিটো আগলৈ আনি কি কৰিব নোৱাৰোঁ, শব্দটো গঠন কৰিবলৈ আমাৰ অসুবিধা হয়। আমি সেইকাৰণে কি হয়, এনেকুৱা ধৰণৰ শব্দবিলাক যেনেকৈ তথাপি, যদ্যপি এনেকুৱা শব্দবোৰ ইয়াত ব্যৱহাৰ কৰা হয়। পৰিটোতো উজু, যেনেকৈ ধৰি লোৱা পৰিষ্কাৰ, পৰিষ্কাৰ চাফা আমি সকলোৱে জানো। উপটো তুমি উপসৰ্গ লিখিলেও হৈ যায়, একেবাৰে উজু কথা। উপ আৰু আ লগা শব্দটোতো আৰু আমাৰ, আম এনেকুৱা ধৰণৰ ঢেৰ শব্দ আছে, আ লগা শব্দটো আমি গঠন কৰিব পাৰোঁ। এতিয়া কথা হৈছে কি, এই যিখিনি আমি 20টা উপসৰ্গ পালোঁ, মই এনে জেনেৰেল শব্দ কেইটামান তোমালোকক দি দিছোঁ, মনলৈ যি আহিছে মই তেনেধৰণৰ শব্দকেইটা দি দিছোঁ। তোমালোকে এই অংশবিলাক ব্যৱহাৰ কৰি তোমালোকে বেলেগ শব্দ ব্যৱহাৰ কৰিব পাৰিবা। উপসৰ্গখিনি এটা চিষ্টেমতে চাবা যে তুমি দেখাৰ লগে লগে তুমি যিকোনো দুটা বুলি ক'লে তোমাৰ কোনো ধৰণৰ সমস্যা নাথাকে। তুমি দেখাৰ লগে লগে সেইটো যে কোন ধৰণৰ উপসৰ্গটো আহিছে, তাত কোনটো অংশ লাগিব, সেই অংশটো তুমি আগে চিনাক্ত কৰি ল'বা। যেনেকৈ ধৰি লোৱা তোমাক প্ৰটো দি দিলে, হঠাতে প্ৰটো দি দিলে, প্ৰ লগা উপসৰ্গ তুমি এটা শব্দ গঠন কৰা। এতিয়া প্ৰ লগাটো যদি তুমি প্ৰতিদান লিখিবলৈ যোৱা, তেতিয়াহ'লে আগত প্ৰ লাগি আছে, সেইকাৰণে যদি তুমি ভাবা বোলে প্ৰতিদান শব্দটো বা প্ৰতিৰোধ শব্দটো বা প্ৰতিবাদ শব্দটো তুমি প্ৰ লগাত ব্যৱহাৰ কৰিব পাৰিবা, কিন্তু আচলতে সেইটো প্ৰ লগা নহয়, প্ৰতি বুলি ক'বলৈ যাওঁতে প্ৰতি উপসৰ্গটো তাত লাগি আছে। সেইকাৰণে প্ৰ লগা ধৰি লোৱা প্ৰধান আমি লিখিব পাৰোঁ, প্ৰথম লিখিব পাৰোঁ, প্ৰণাম লিখিব পাৰোঁ, এনেকুৱা ধৰণৰ শব্দবিলাক আমি ব্যৱহাৰ কৰিব লাগে। গতিকে আমি সকলোৱে এটা কথা লক্ষ্য কৰিব লাগে যে ব্যাকৰণৰ দফাকেইটাত বহুত দীঘলীয়া নম্বৰ নাহে। দীঘলীয়া নম্বৰ তোমালোকৰ অকল ভাৱ সম্প্ৰসাৰণত 4, ৰচনাত 4, এইকেইটা বস্তু, ৰচনাত 8, এইকেইটা বস্তুহে তোমালোকৰ আহিব। গতিকে তোমালোকে ব্যাকৰণৰ পৰা নম্বৰখিনি কমকৈ সংগ্ৰহ কৰি যাব লাগিব। গতিকে ব্যাকৰণত কেতিয়াবা কি হয়, বহু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, উপসৰ্গটোৰে কেতিয়াবা শব্দ গঠন কৰিবলৈ দিয়ে, শব্দ গঠন কৰি বাক্য সাজিবলৈ কয়, আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত প্ৰায় দেখিবলৈ পোৱা যায় শব্দটো গঠন কৰি থোৱা, সেইটো অভ্যাস, উপসৰ্গৰে শব্দ গঠন কৰি সেইটো অভ্যাস হৈ গৈছে। কিন্তু সেই অভ্যাসৰ বশৱৰ্তী হৈ কেতিয়াবা দেখিবলৈ পোৱা যায় সেই উপসৰ্গটোৰে যিটো শব্দ গঠন কৰা হৈছে, সেই গঠন কৰা শব্দটোৰে যে এটা বাক্য সাজিবলৈ কৈছে, বহু ছাত্ৰ ছাত্ৰীয়ে কেতিয়াবা নেদেখাকৈ গুচি আহে। কাৰণ অসমীয়া প্ৰশ্ন কাকতখনত অযুত পৰিমাণৰ খুচুৰা প্ৰশ্ন বহুত আহে।
গতিকে প্ৰশ্ন তুমি খুব ক্ৰম অনুসৰি যদি ভালকৈ নোচোৱা, প্ৰশ্নৰ নিৰ্দেশনা মানি নচলিলে যদি তোমাক বাক্যটোহে সাজিবলৈ কৈছিলে অকল শব্দটো গাঁঠি থৈ আহিলে কিন্তু তোমাৰ বহীখন মূল্যায়ন নহ'ব। গতিকে কথাখিনি চাবা। এতিয়া তুমি যেনেকৈ অধিটোৱে তোমাক শব্দ এটা গঠন কৰিবলৈ দিলে, তোমাক সেই যদি বাক্য গঠন কৰিবলৈ আহে, অধিটোৱে তুমি অধিকাৰ শব্দটো লিখিলা, এই অধিকাৰ শব্দটো ব্যৱহাৰ কৰি তুমি এটা বাক্য সাজিব লাগে, আৰু সেইটোৱে হৈছে উপসৰ্গৰ মূল নিয়ম। এতিয়া উপসৰ্গৰ কথাটো তোমালোকে মন কৰিবা, ই সদায় শব্দৰ আগত বহে, আৰু পৰীক্ষাত লিখি থৈ আহোঁতে সেই উপসৰ্গটোৰ তলতে তুমি অকণমান দাগ দি থৈ আহিবা, যাতে পৰীক্ষকে তোমাক চিনি পায় যে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে উপসৰ্গ অংশটো ভাল ধৰণে জানে, তেওঁ চিনি পায়, আৰু সেইকাৰণে সেই উপসৰ্গ অংশটো কি হৈছে তেওঁ চিনাক্ত কৰি থৈ আহিছে। গতিকে সেই কথাখিনি উপসৰ্গত মন দিলেই হ'ব। 1 বা 2 আহিব, 1 বা 2 কাৰণে তুমি এই গোটেই বস্তুখিনি চাবলগীয়া হয়। উজু বিষয় বস্তুটো আগবঢ়াই লৈ যাব পাৰিবা। এতিয়া আমি যাম এটা বেলেগ বিষয়লৈ, অনুসৰ্গ। অনুসৰ্গৰ কথাখিনি এনেকুৱা, এতিয়া কি হৈছে, কিছুমান বৰ্ণ সমষ্টি অনুসৰ্গৰ কোনো নিৰ্দিষ্ট হিচাপ নাথাকে। অনুসৰ্গবিলাক সাধাৰণতে বাক্যৰ সদায় কি কয়, এটা শব্দৰ সদায় সি পিছফালে বহে। মন কৰিবা, উপসৰ্গ সদায় আগলৈ আহে, অনুসৰ্গটো সদায় পিছলৈ যায়। আমি অনুসৰ্গৰে সাধাৰণতে পৰীক্ষাত বাক্য গঠন কৰিবলৈ অহা দেখা যায়। যেনেকৈ ধৰি লোৱা, তোমাৰ চোন অনুসৰ্গৰে এটা তুমি বাক্য গঠন কৰা, গতিকে তুমি অনুসৰ্গটো ব্যৱহাৰ কৰিবলৈ যাওঁতে সাধাৰণতে শব্দ গঠন কৰাতকৈ বাক্য গঠন কৰিবলৈ আহে। গতিকে কোনবোৰ অনুসৰ্গ চাবা, যিবিলাক বৰ্ণ সমষ্টি আচলতে মূল শব্দৰ পিছত বহি সেই বাক্যটোত অৰ্থৰ পোষকতা কৰিবৰ কাৰণে, অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে বিশেষভাৱে সেই শব্দটোৱে জোৰ প্ৰদান কৰে, সেইটোক অনুসৰ্গ বুলি কোৱা হয়। যদি তুমি সেই অনুসৰ্গটো কাটি দিয়া, শব্দটোৰ পিছৰ পৰা তুমি অনুসৰ্গটো যদি কাটি দিয়া, তেতিয়াহ'লে সেই অনুসৰ্গটো অকলে অকলে একো অৰ্থ নোলায়। সি যেতিয়া শব্দৰ পিছত বহিব, পিছত বহিলেহে সি শব্দটোত জোৰ দিবৰ কাৰণে সি ব্যৱহাৰ হয়। অকলশৰীয়াভাৱে অনুসৰ্গৰ কোনো ধৰণৰ মূল্য নাই, কোনো ধৰণৰ তাৰ অৰ্থ নাই। কোনবিলাক অনুসৰ্গ বুলি আমি চাওঁ, চোৱা। অনুসৰ্গৰ বাক্য গঠন কৰিবলৈ আহে, ইয়াত কোনো ধৰণৰ, যেনেকৈ আমি উপসৰ্গ সম্পূৰ্ণ 20টা পাইছো, অনুসৰ্গৰ ক্ষেত্ৰত তুমি তেনেধৰণে ক্ৰম অনুসৰি ইমানকেইটাই অনুসৰ্গ আছে বুলি তুমি চিনাক্ত কৰিব না। তেনেকুৱা অনুসৰ্গ বাস্তৱিক জীৱনত আমি সদায় ব্যৱহাৰ কৰি আহিছো। কিন্তু যেতিয়া আমি ব্যাকৰণৰ গণ্ডিলৈ আহিছো যে সেইখিনিয়ে অনুসৰ্গ, সেইখিনি যে পৰীক্ষাত আহিছে, আমি আচলতে পৰীক্ষা কেন্দ্ৰিক হিচাপে পঢ়িবলৈ যাওঁ, সেইকাৰণে অসুবিধা হয়। কিন্তু অনুসৰ্গ তুমি তোমাৰ বাস্তৱিক জীৱনত তুমি সদায় ব্যৱহাৰ কৰি আহা। আমি চাম দেই। এতিয়া চোৱা, এই শব্দটো অকলে অকলে একো নাই। দেখোন দেখোন বুলি তুমি ক'তো ব্যৱহাৰ কৰিব নোৱাৰা অকলে তাক। ই কিন্তু যেতিয়া আমি তাক বাক্যৰ লগত আমি এটা বাক্য গাঠন কৰি দিওঁ, বাক্য যেতিয়া আমি তাক সাজি দিওঁ, তেতিয়া সি কিন্তু এটা অৰ্থ বহন কৰে। তেতিয়া তুমি চাবা, এই দেখোন শব্দটো আমি কেনেকৈ লিখিছো, বোলে এইটো তাই নাহিল দেখোন। তুমি আহিবা, কোনোবা আহিব বুলি ভাবি আছে, তাই নাহিল দেখোন। সেই দেখোনটো এটা জোৰহে প্ৰদান কৰে, তাৰ অকলশৰীয়াকৈ কোনো ধৰণৰ অৰ্থ নাথাকে। তাই নাহিল আৰু তাই নাহিল দেখোন, এনেকুৱা ধৰণৰ চাবা। তুমি ধৰি লোৱা, মই এনে সংখ্যা দি গৈছো, ধৰি লোৱা চোন। আমি চোন শব্দটো কেতিয়া ব্যৱহাৰ কৰো? এতিয়া ধৰি লোৱা, কিবা এটা বস্তু আমি কাৰোবাক বিচাৰিছো, কাৰোবাক কৈছো আমি কলমটো দিয়া। কলমটো দিয়া, তাৰ ভাৱ ভাষাটো অকণমান কি হৈছে, জঠৰ হৈছে, খহটা হৈছে। যেতিয়া আমি কলো মানুহক যে তুমি কলমটো দিয়াচোন, এই যে দিয়াচোন বুলি কৈ দিলো, চোন শব্দটোৱে তাত কি কৰিছে, বাক্যটোত বিশেষ ধৰণে জোৰ দিছে যে দিবই লাগিব, সি দাবীদাৰ। গতিকে এনেকুৱা অৰ্থত চোন ব্যৱহাৰ কৰা হয়, যেনেকৈ কোনোবা ঘৰলৈ আলহী আহিলে আমি যাব, আহিবচোন, আকৌ আহিবচোন, তুমি যাবাচোন, এনেকুৱা যিবিলাক আমি ব্যৱহাৰ কৰো। সেইকাৰণে কোৱা হৈছে যে অনুসৰ্গৰ অকলে অকলে কোনো ধৰণৰ অৰ্থ সি বহন কৰিব নোৱাৰে। সেইকাৰণে ধৰি লোৱা, একেবাৰে উজু বাক্য, কলমটো দিয়াচোন, কলমটো দিয়াচোন, দিয়াচোন বুলি কৈ দিয়াৰ লগে লগে বাক্যটো কোমল হৈ গ'ল। কোমল হৈ যোৱাৰ লগে লগে কি হৈছে, এইটো দাবী কৰিব পৰাকৈ কোমল হৈ গ'ল। গতিকে আমি তেনেধৰণৰ অৰ্থত আমি ব্যৱহাৰ কৰো। এতিয়া এনেকুৱাবিলাক, হবলা।
আমি যে কৈছো হবলা সন্দেহৰ আৱৰ্তত থাকে, সন্দেহৰ আৱৰ্তত হবলা আমাৰ সন্দেহ হৈছে কামটো হবনে নহয়। এতিয়া সেইকাৰণে আমি কি কৰিছো, ধৰি লোৱা সি আহিব, আকৌ যদি আমি বাক্যটো কৰিছো সি আহিব হবলা, সি আহিব, আহিবতো নিশ্চিত। আমি যদি কৈছো সি আহিব হবলা, আমি যেতিয়া অনিশ্চিত কথা এটা আমি প্ৰকাশ কৰিবলৈ যাওঁ তেতিয়া আমি কি কৰিছো, আহিব হবলা। আমি যেনেধৰণে পৰীক্ষাৰ প্ৰশ্ন কাকত যে চাওঁ যে এবাৰ এই প্ৰশ্নটো আহিব চাগে, এইটো আহিব হবলা, এনেকুৱা ধৰণে যে আমি সন্দেহ পোষকতা কৰো, যে আমি এনেধৰণে যে ভাবো যে সেই যে আমি যিটো শব্দৰে তেনেধৰণে আমি সন্দেহৰ আৱৰ্তত ৰৈ গলো, তেনেধৰণে তাক ব্যৱহাৰ কৰা হয়, হবলা। সি আহিব হবলা, সি আহিব হবলা। গতিকে এনেকুৱা ধৰণৰ শব্দবোৰ ধৰি লোৱা উ, অকল উটো একো কাম নাই, ই অকল উটো একো কাম নাই। এতিয়া কি হৈছে, উটো যেতিয়া আমি ব্যৱহাৰ কৰো, তুমিও যাবা, এইটো যে এতিয়া যে কোৱা হল তুমি যাবা আৰু তুমিও যাবা, এনেকুৱা ধৰণৰ বাক্যবোৰ যে ব্যৱহাৰ কৰো, যেনেকৈ এনেকুৱা ধৰণৰ আছে চোৱা, টু, অকল যদি তোমাক এই টুটো দি দিয়া হয়, এই টুটোৱে তুমি কি কৰিবা, এই টুটোৱে তুমি টুটো আমি এই টু দন্ত্যত উকাৰ টু, এই শব্দটো আমি ক'ত আমি কেনেধৰণে ব্যৱহাৰ কৰিম চাবা। কেনেধৰণে জোৰ দিছে চোৱা, মইতো যামেই, যাম মানে মই যোৱাটো নিশ্চিত, বা মই যাম, বা মইতো যামেই, তেওঁতো আহিবই, সিটো আহিবই, এনেকুৱা ধৰণে আমি টু ব্যৱহাৰ কৰো। গতিকে ই এটা কি হৈছে, অনুসৰ্গ। একেবাৰে উজু বিষয়, কিন্তু নম্বৰ সংগ্ৰহৰ কাৰণে আচলতে কৈ দিয়া হৈছে। সিহে কামটো কোনে কৰিছে, ধৰি লোৱা আমি কৈছো কি সিহে কৰিছে কামটো, মইহে কামটো কৰিছো। আমি কেতিয়াবা উত্তৰবোৰ যে দিওঁ যে মায়েহে আমুকটো কৰিছে, দেউতাইহে তমুকটো কৰিছে, এই যে আমি হে কলো, সেই হেটো যে শব্দটোৰ পিছত যে লাগি থকা যিটো হে, সি অকল হে বুলি ক'লে তাৰ কোনো ধৰণৰ অৰ্থ নোলায়। কিন্তু যেতিয়া আমি এটা বাক্য গঠন কৰি দিওঁ, মইহে যাম, সিহে আহিব, দেউতাইহে কলে, মায়েহে কলে, এনেকুৱা ধৰণৰ যে যিবিলাক শব্দ, সেইবিলাক হৈছে আমি য'ত জোৰ পৰে বাক্যটোত, তাক আমি অনুসৰ্গ বুলি ধৰো। একেবাৰে উজু কথা বহুত আছে। এতিয়া আমি ক'ত ব্যৱহাৰ কৰিলো, হলে, হলে, অকল হলে বুলি ক'লে কি হব, মই হলে যাম দেই, তুমি হলে আহিবা দেই, এনেকুৱা ধৰণৰ যিবিলাক আমি তেনেধৰণে জোৰ দি ব্যৱহাৰ কৰো। এনেকুৱা বহুত আছে, মই তোমালোকক মাত্ৰ উদাহৰণস্বৰূপে 7টামান দি দিছো। এনেকুৱা ধৰণে যেনেকৈ চাগে, সি আহিব চাগে, বা হওক, যেনেকৈ তোমালোক যাবা হওক, এনেকুৱা ধৰণৰ, হকটো হ ওপৰত চন্দ্ৰবিন্দু ক দেই, হওক নহয় আকৌ হওক। গতিকে এনেকুৱা ধৰণৰ যিবিলাক অনুসৰ্গ আছে, এই অনুসৰ্গৰে সদায় মনত ৰাখিবা, অনুসৰ্গৰে এটা বাক্য গঠন কৰিবলৈ আহিব, উপসৰ্গৰে শব্দ গঠন কৰিবলৈ আহিব। আৰু শব্দ গঠন কৰিবলৈ যদি নাহেও, তেতিয়াহ'লে যিকোনো উপসৰ্গ লগাই তুমি শব্দটো তোমাক গাঁঠিবলৈ আহিব। গতিকে পৰীক্ষাৰ প্ৰশ্ন কাকতত তুমি কেনেধৰণে পোৱা প্ৰশ্নটো, সেইটোৰ ওপৰত তুমি নিৰ্ভৰ কৰি ল'বা। এতিয়া ধৰি লোৱা এটা বিষয়লৈ আমি আগবাঢ়ি যাম, সেই বিষয়টো হৈছে আমি ইতিমধ্যে উপসৰ্গ আৰু অনুসৰ্গ আমি শেষ কৰিছো। উপসৰ্গ সদায় মন কৰিবা, উপসৰ্গ সদায় শব্দৰ আগত বহিব, অনুসৰ্গটো সদায় মূল শব্দটোৰ পিছত বহিব। গতিকে অনুসৰ্গ মানে পিছত বহা, উপসৰ্গ মানে আগত বহা, এই কথাটো তুমি লক্ষ্য কৰি ললে হ'ব। এইখিনিতে মই আৰু এটা কথা কৈ থৈছো তোমালোকক, ব্যাকৰণত এটা তোমালোকৰ দফা আছে, আগতে কৈ যোৱা হৈছে, পুৰণিৰ পৰা আধুনিক ৰূপ।
আধুনিক ৰূপলৈ নিয়া। ইয়াত তোমালোকৰ কেতিয়াবা 1 আহে, কেতিয়াবা তোমালোকৰ 2 আহে। এই বস্তুটো কি? পুৰণিৰ পৰা আধুনিক ৰূপলৈ নিয়া। মই ঠাউকতে মাজে মাজে তোমালোকৰ বিভিন্ন পাঠবিলাক আগবঢ়াই যাওঁতে নিশ্চিতভাৱে কথাটো কৈছোঁ, কিন্তু এতিয়া সম্পূৰ্ণ ব্যাকৰণৰ ভিতৰলৈ গৈ মই কৈছোঁ। মনত ৰাখিবা, খ শাখাৰ যিখন ব্যাকৰণ আছে, একেবাৰে সৰু সৰু কথা, সৰু সৰুকৈ তুমি তাৰ পৰা নম্বৰ সংগ্ৰহ কৰিব লাগিব। খ শাখাৰ ব্যাকৰণৰ ব্যৱস্থাটোত প্ৰথম কথা হৈছে 4 নম্বৰৰ কাৰণে দীঘলীয়া যিটো চিলেবাছ আছে সেইটো ছন্দ। সকলোৱে জানা, আমাৰ ইতিমধ্যে ছন্দৰ ভিডিঅ' আপলোডো কৰা হৈছে। ছন্দৰ আমি 3টা পাৰ্টত ভিডিঅ' ইতিমধ্যে আপলোড কৰা হৈছে, নিশ্চিতভাৱে তোমালোকে সকলোৱে পাইছা। গতিকে ছন্দৰ যিকোনো ছন্দ সম্পৰ্কীয় যিকোনো প্ৰশ্ন উত্তৰ তোমাক 4 নম্বৰ সম্পূৰ্ণকৈ তুমি পাবা ছন্দখিনি কৰিব পাৰিলে। তাৰপিছত আছে একেবাৰে চুটি কথা, আমি উপসৰ্গ আৰু অনুসৰ্গ ইতিমধ্যে আমি আলোচনা কৰি সামৰিছোঁ। খ শাখাৰ ব্যাকৰণত আৰু এটা নতুন বস্তু আছে, সেই বস্তুটো তোমালোকৰ কাৰণে হৈছে কি পুৰণিৰ পৰা আধুনিক ৰূপ। পুৰণিৰ পৰা আধুনিক ৰূপ বুলি ক'বলৈ যাওঁতে কোনো ধৰণৰ ব্যাকৰণৰ সহায় তোমালোকে ল'ব নালাগে। ই বেলেগ ধৰণৰ বৈয়াকৰণিক পদ্ধতি নহয়। তোমালোকৰ কিতাপত এটা কথা মন কৰিবা, আমি খ শাখা বুলি এটা দফা পঢ়ি আছো। খ শাখা দফাটো হৈছে কি গ্ৰুপ বি, যিটো বি আমি খ শাখা বুলি পঢ়ো, তাত তোমালোকৰ কি কৰা হৈছে, তাত 4টা পাঠ কবিতা অন্তৰ্ভুক্ত কৰি দিয়া হৈছে। তাত তোমালোকৰ কবিতাংশত দিয়া হৈছে, পদ্যাংশত এটা হৈছে কানাইৰ চাটৰি, আৰু এটা তোমালোকৰ দিয়া হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ ধৰ ঝাৰু ধৰ ভাই। তাৰ পাছত তোমালোকৰ গদ্যাংশলৈ আহিছে, গদ্যাংশত তোমালোকক দিয়া হৈছে ভট্টদেৱৰ কথাগীতাৰ বিখ্যাত যুগ, আৰু এটা তোমালোকক দিয়া হৈছে প্ৰাচীন ভাৰতীয় শিক্ষা। গতিকে খ শাখাৰ অন্তৰ্ভুক্ত এই যি 2টা পদ্য আৰু যি 2টা পাঠ, এই পাঠকেইটাৰ পাঠটোকাত তোমালোকৰ পাঠকেইটাৰ পিছফালে একোটা শব্দাৰ্থ দিয়া আছে। গতিকে সেই শব্দাৰ্থকেইটা হৈছে তোমালোকক কোৱা হৈছে পুৰণিৰ পৰা আধুনিক ৰূপ। এতিয়া তোমালোকৰ কানাই চাটুৰী পদ্যাংশটো তোমালোকৰ কিহত লিখা আছে, সেই ভাষাটো হৈছে ব্ৰজাৱলী। এইটো আমাৰ সম্পূৰ্ণ আধুনিকভাৱে ব্যৱহাৰ কৰা যিটো আমাৰ অসমীয়া ভাষা, যিটো আমি মাতৃভাষা বুলি কৈছোঁ, সেই মাতৃভাষা বা অসমীয়া ভাষাটোৰে শব্দবিলাক তাত নাই। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনত যিটো ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰা হৈছিল, সমান্তৰালভাৱে তেওঁলোকৰ পিছৰ যিসকল কবি সাহিত্যিক আছিল, তেখেত যিহেতু শ্ৰীধৰ কন্দলী শংকৰোত্তৰ যুগৰ, গতিকে পাছৰ যিসকল কবি সাহিত্যিক আছিল, সেই কবি সাহিত্যিকসকলৰ যিবিলাক ৰচনাৱলী আছে, সেই ৰচনাৱলী, সেই গোটেই বস্তুখিনি হৈছে পুৰণি। তাক নতুন ৰূপলৈ কেনেকৈ অনা হ'ব? কানাইৰ চাটুৰীত কিছুমান শব্দ আছে, যেনেধৰণে ধৰি লোৱা আখি বোলে যশোদাক, আখি, এনেকুৱা ধৰণৰ শব্দবিলাক যে আমি পাইছোঁ, আখি, এইটো আমি যদি আমি কৈছোঁ কৰবাৰ পৰা আহি, আমি আহি শব্দটো কি কৰা হয়, আমি আহি শব্দটো আধুনিকভাৱেহে ব্যৱহাৰ কৰোঁ। আমি তোমালোকক উদাহৰণে মই দিছোঁ, এই আখি শব্দটো হৈছে ৰূপটো পুৰণি, আৰু এই পুৰণি শব্দটোৰ আধুনিক ৰূপটো অৰ্থাৎ বৰ্তমানৰ যিটো ৰূপ, সেই ৰূপটো আমি সহজভাৱে আমি আহি ব্যৱহাৰ কৰোঁ। যেনেধৰণে ধৰি লোৱা তোমালোকৰ এনেকুৱা ধৰণৰ আছে, তাত সেইটোতে তোমালোকৰ আছে তাখম্বাক শব্দ আছে, পোহাইল ৰজনী, পোহাইল শব্দৰ অৰ্থ আছে, ৰজনী শব্দৰ অৰ্থ আছে, দা শব্দৰ অৰ্থ আছে, ডাকি বোলে যশু ডাক, তেনেকুৱা ধৰণৰ শব্দ আছে। ধৰি লোৱা কি কয় সাৰলী শব্দৰ অৰ্থ আছে, উঠিও কৃষ্ণ সাৰলী বোপাই ৰুখতাপতে যি মনে, তেজী শব্দটোৰ অৰ্থ আছে, তেজী মানে ত্যাগ কৰা। গতিকে এই যে যিবিলাক তেজী শব্দটো হৈছে পুৰণি শব্দ, তাক তুমি আধুনিক ৰূপলৈ আনিলে যদি তুমি কি কৰা, যে ৰুখ তাপ ত্যাগ কৰিবলৈ কৈছে, তুমি ত্যাগ কৰা, ত্যাগ কৰাৰ অৰ্থটো তেজীটোৱে বহন কৰে। বা ধৰি লোৱা সাৰলী বোপাই, আমি সাৰলী শব্দটো সাধাৰণতে আমি আমাৰ প্ৰাত্যহিক জীৱনত আমি ব্যৱহাৰ নকৰোঁ মুখত, কিন্তু সাৰলী শব্দটোৱে শ্ৰীধৰ কন্দলীয়ে কানাইৰ চাটুৰী পদ্যাংশৰ মাজেৰে কি হৈছে, সাৰলী মানে অতি মৰমৰ বুজাইছে। গতিকে এই যে কানাই চাটুৰীৰ পিছফালে, এই যে বিখ্যাত যুগৰ পিছফালে, বা ধৰি লোৱা তুমি ধৰ ঝাৰু ধৰ ভাই পিছফালে, বা প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটোৰ পিছফালে যিকেইটা শব্দ তোমালোকৰ দিয়া হোৱা আছে, সেই শব্দাৰ্থখিনি তোমালোকে খুব সহজভাৱে চাবা, আৰু সেই শব্দখিনি চাই লৈ তাৰ অৰ্থখিনি তোমালোকে ভাল ধৰণে মনত ৰাখিবা, আৰু সেই শব্দখিনিৰ পৰাই তোমালোকৰ পুৰণিৰ পৰা আধুনিক ৰূপ যিটো 1 বা 2 কাৰণে তাত শব্দ দি দিয়ে, তুমি আধুনিক ৰূপলৈ নিব লাগে, অৰ্থাৎ তাৰ অৰ্থটো তুমি লিখি দিলে হয়। কথাটো এনেকুৱা, তোমালোকৰ ক শাখাটো তোমালোকৰ পুৰণি সাহিত্যটো মিহলি হৈ আছে। ক শাখাৰ পুৰণি সাহিত্য কেনেকৈ মিহলি আছে, যিহেতু আমি ক শাখাটো আমি আধুনিক ৰূপটো পঢ়োঁ, আধুনিক ৰূপটো পঢ়াৰ কাৰণে তাত আমি কেনেকৈ পুৰণা সাহিত্য আমি পাইছোঁ, তোমালোকৰ গোটেই পাঠ্যক্ৰমখনৰ প্ৰথম যিটো কবিতাংশ, যিটো তোমালোকৰ কবিতাংশ ব্যৱহাৰ কৰিছে, প্ৰথম 5টা কবিতা তোমালোকক তাত দিছে, তাৰে কিন্তু এটা আচলতে 2টা কবিতা নহয়। সেই 2টা কবিতা নোহোৱাকেইটা হৈছে কি, প্ৰথম হৈছে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটো, আৰু দ্বিতীয়টো হৈছে আজান ফকীৰৰ ৰচিত জিকিৰ গীতটো।
আমি আলোচনা মৰ্মে কৈ গৈছিলো যে জিকিৰ সেইটো আচলতে এটা গীত, সি কেতিয়াও আচলতে জিকিৰটো বেলেগ ধৰণৰ কবিতা বুলি তাক গণ্য কৰা নহয়। আৰু আনফালে মহাপুৰুষ দুয়োজনাৰ যিবিলাক গীত আছে, শাস্ত্ৰীয় ৰাগতালযুক্ত যিবিলাক গীত আছে, সেইবিলাকক আমি বৰগীত বুলি কৈছো। গতিকে সেইখিনি সম্পূৰ্ণ ব্ৰজাৱলী ছেকশ্যনৰ অংশ। এতিয়া গুৰুজনাক স্মৰণ কৰিহে আচলতে বৰগীতটো তোমালোকৰ পাঠ্যক্ৰমৰ প্ৰথম দফাটোত দি দিয়া হৈছে। ক শাখাৰ আধুনিক যিটো চেপ্টাৰ আছে, সেই আধুনিক অংশটোত তোমালোকক বৰগীতটো দি দিয়া হ'ল। কিন্তু বৰগীতটো মন কৰিবা, তোমালোকৰ পুৰণি সাহিত্যহে আচলতে। সেইটো মধ্যযুগৰ অসমীয়া, যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ অসমীয়া সাহিত্যৰ নিদৰ্শন সেইটো। গতিকে বৰগীতৰ পাছফালে যিখিনি শব্দ অৰ্থ দিয়া আছে, কথাখিনি মন দিলে হ'ব। বৰগীতৰ পিছফালে থকা শব্দাৰ্থ যিখিনি আছে, সেই শব্দাৰ্থখিনি তোমালোকে ভালদৰে চাবা। তাত যেনেকৈ ধৰি লোৱা পাশ শব্দটোৰ অৰ্থ আছে তাত, যোগী যাহাকো ধিয়াই শব্দৰ অৰ্থ আছে তাত। গতিকে তেনেকুৱা ধৰণৰ শব্দবিলাক, সেই শব্দখিনি চাবা। পুৰণিৰ পৰা আধুনিক ৰূপলৈ নিওঁতে অকল খ শাখাৰ 4টা পাঠ কবিতাই নহয়, তোমালোকৰ আগফালে থকা বৰগীতটোৰ পৰাও শব্দ দি দিব পাৰে, যিটো তুমি আধুনিক ৰূপলৈ লৈ যাব লাগিব। তাৰ কিতাপত তোমালোকৰ দিয়া হৈছে সেই শব্দটোৰ অৰ্থ। পাশ মানে যেনেকৈ মায়াৰ বান্ধোন, আমি খুব কম পৰিমাণৰ আছে বৰগীতটোৰ পিছফালে শব্দাৰ্থ, সেইখিনি তোমালোকে চাবা। আৰু তাৰ লগে লগে তোমালোকে, মই অকণমান আগত কৈছোৱে যে আজান ফকীৰৰ জিকিৰ গীতটো এটা গীত, আমাৰ অসমীয়া লোকসাহিত্যৰ লোকসংগীতৰ এটা বিশেষ ধাৰা জিকিৰ গীতবিলাকে ধৰি ৰাখিছে বুলি কোৱা হয়। গতিকে আজান ফকীৰৰ যিটো গীত আছে, আজান ফকীৰৰ যিখিনি গীত আছে জিকিৰ গীত বুলি আমি কওঁ, জিকিৰ গীতখিনিও কেতিয়াও আধুনিক সাহিত্য সম্ভাৰৰ ভিতৰত ধৰা নহয়, যিহেতু তাক আমি লোকসংগীত বুলি কৈছো। লোকসংগীত তোমালোকে নিশ্চয় সকলোৱে জানা, নৱম মানত তোমালোকে যিটো লোকসাহিত্যৰ সম্পৰ্কে, লোকসংস্কৃতি সম্পৰ্কে তোমালোকে বিশদভাৱে পঢ়ি আহিছা। গতিকে আজান ফকীৰৰ যিটো জিকিৰ গীত আছে, জিকিৰ গীতটিৰ পিছফালেও তোমালোকৰ শব্দাৰ্থ দিয়া আছে, খুব কমকে দিয়া হৈছে। যেনেকৈ ৰহম শব্দৰ অৰ্থ আছে, যেনেকৈ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহাবৈ যদি কৰা দৰিয়াৰ পাৰ। মুমিন শব্দৰ অৰ্থ আছে তাত, ত্ৰিবেণী শব্দৰ অৰ্থ আছে। গতিকে সেই শব্দখিনিও তোমালোকে ভাল ধৰণে চাবা। সেই শব্দখিনিৰ পৰাও তোমালোকৰ পুৰণিৰ পৰা আধুনিক ৰূপলৈ পৰিৱৰ্তন কৰি যোৱাৰ যিটো ব্যৱস্থা, তাৰ পৰাও তোমালোকৰ পৰি যাব পাৰে। গতিকে আমি এটা সিদ্ধান্তলৈ আহিম, এই যিটো তোমালোকৰ চেপ্টাৰ দিয়া হৈছে পুৰণিৰ পৰা আধুনিক ৰূপ, এই পুৰণিৰ পৰা আধুনিক ৰূপৰ কাৰণে প্ৰথম ক শাখাত থকা বৰগীত আৰু জিকিৰ, খ শাখাত থকা কানাইৰ চাতুৰি আৰু ধৰ ঝাৰু ধৰ ভাই, বিখ্যাত যুগ আৰু প্ৰাচীন ভাৰতীয় শিক্ষা, এই 6টা পাঠ কবিতাৰ শব্দাৰ্থ টোকাখিনি তোমালোকে ভাল ধৰণে নিৰীক্ষণ কৰিবা আৰু মনত ৰাখিবলৈ যত্ন কৰিবা। এই 6টা পাঠ কবিতাৰ পৰা, এই 6টাই তোমালোকৰ পুৰণি ধাৰাত পৰিছে, এই 6টা পাঠ কবিতাৰ পৰা যিকোনো শব্দ তোমালোকৰ পৰীক্ষাত আধুনিক ৰূপলৈ নিবলৈ অহাটো নিতান্তই বাধ্যতামূলক। গতিকে কথাখিনি তোমালোকে শব্দাৰ্থখিনি চাবা। আমি এই অংশটো কোনো ধৰণৰ ব্যাকৰণৰ সহায় ল'ব নালাগে বুলি কৈছো, আৰু সহায় ল'ব নলগাৰ কাৰণে তোমালোকক মই ইয়াত কোনো ধৰণৰ লিখি দিয়া ব্যৱস্থাও কৰি দিয়া নাই, যিহেতু পোনপটীয়াকৈ কৈছো তোমালোকৰ শব্দাৰ্থ টোকাখিনি কিতাপত যি ধৰণে আছে সেই বস্তুখিনি তোমালোকে ভাল ধৰণে নিৰীক্ষণ কৰি ল'বা। তাৰ পাছত আমি যাম এটা বেলেগ বিষয়লৈ। সেই বিষয়টো হৈছে কি, তোমালোকৰ খ শাখাৰ ব্যাকৰণতে আছে, সেই বিষয়টো হৈছে বাক্য শুধৰণি। ইয়াত তোমালোকৰ আহিব 1 নম্বৰ। বাক্য শুধৰণিত তোমালোকৰ আহিব 1 নম্বৰ। বাক্য শুধৰণি কেনেকৈ কৰিবা? বাক্য শুধৰণিটোৰ ক্ষেত্ৰত তোমালোকৰ কোনো ধৰণৰ তোমালোকে কিতাপ, নিৰ্দিষ্ট বাক্য শুধৰণি কিতাপ নাই। বিভিন্ন ব্যাকৰণৰ ডাঙৰ ডাঙৰ কিতাপবিলাক, যেনেকৈ অসমীয়া ৰচনা বিচিত্ৰা, ৰচনা প্ৰবাহ, এনেকুৱা কিতাপবিলাকত তোমালোকে ব্যাকৰণৰ ক্ৰম অনুযায়ী গোটেই বস্তুখিনি আছে। এতিয়া বাক্য শুধৰণি বুলি ক'বলৈ যাওঁতে আমি আজিকালি বাক্যবোৰ, আমি আজিকালি যি ধৰণে আমি অসমীয়া ভাষাটো ব্যৱহাৰ কৰোঁ, আমি যি ধৰণে বাক্য গঠন প্ৰণালীবিলাক আমি কৰিছোঁ, সেই বাক্য গঠন প্ৰণালীত ক'ৰবাত বিসংগতি আছে নেকি, যে আমাৰ ব্যাকৰণিকভাৱে আমি কিছুমান ভুল বাক্য আমি ব্যৱহাৰ জীৱনত কৰোঁ নেকি? গতিকে আজিকালি সাধাৰণতে কি হয়, সেই পয়োভৰটো দেখিবলৈ পোৱা যায়। বাক্যৰ বিভ্ৰাট, শব্দৰ বিভ্ৰাট, এইটো খুব দেখিবলৈ পোৱা এটা ভাষাৰ ক্ষেত্ৰত এটা বৰ সাংঘাতিক ধৰণৰ এটা বিষয় উপস্থাপন হোৱা আমি দেখিবলৈ পাওঁ। ক্ৰমাগতভাৱে লাহে লাহে ভাষাটোৱে বৰ বেলেগ ধৰণৰ এটা ৰূপ ধাৰণ কৰিছে। সেইটো আমাৰ নিশ্চয় আমি সকলোৱে অনুভৱ কৰোঁ নে নকৰোঁ নাজানো, কিন্তু অনুভৱ কৰিবলগীয়া সময় আচলতে। গতিকে আমি প্ৰাত্যহিক জীৱনত এনেকুৱা ধৰণৰ কিছুমান বাক্য ব্যৱহাৰ কৰোঁ নেকি? চাবা, যেনেধৰণে ক'লো আমি যে মই তোমালৈ ৰখি আছো। ধৰি লোৱা বাক্যটো এনেকুৱা, মই তোমালৈ ৰখি আছো। এইবোৰ সৰু সৰু কথা। মই
তোমালোকক ব্যাকৰণ এইখিনি চুটি চুটি কথা সেইকাৰণে একেটা ধাৰাতে কৈ গৈছো এতিয়া বাক্যটো চাবা আমি ৰখি আছো বুলি যে কওঁ ৰখি আছো শব্দটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ ধৰি লোৱা ইয়াত এটা বস্তু আছে বিশেষ এখিনি বস্তু আছে তোমাক কোনোবাই ক'লে যে মই নহালৈকে তুমি বস্তুখিনি চাই দিয়া তেতিয়াহ'লে আমি কাৰোবাক তেতিয়া আমি যদি কাৰোবাক কিবা উত্তৰ দিবলগীয়া আছে নহয় মই বস্তুখিনি ৰখি আছো ইয়াত আমি তেনে ক্ষেত্ৰতহে বাক্যটো ৰখি আছো বুলি কওঁ কিন্তু যেতিয়া মই ক'ৰবালৈ যাবলৈ ওলাই থকাৰ ক্ষেত্ৰত কি হৈছে মই ৰৈ আছো ৰাস্তাত আৰু মই কাৰোবাৰ কাৰণে অপেক্ষা কৰিছো অপেক্ষা কৰি থকা অৱস্থাটো কি হ'ব পাৰে হেতুটো মই অপেক্ষা কৰি থকা মানুহজনটো মোৰ সন্মুখত নাই মইতো তেওঁ ক'ৰবালৈ যাব বুলি মই তেওঁক ধৰি ৰখাই থোৱা নাই তেনে ক্ষেত্ৰত আচলতে আমি বাক্যটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই বাক্যটো কি হ'ব মই তোমালৈ ৰৈ আছো একেবাৰে সৰু কথা বাক্য উদাহৰণি পাৰ্টটো একেবাৰে সৰু কথা তাত তোমালোকৰ নম্বৰ 1 আহিব কিন্তু আমি কেনেধৰণে আচলতে আজিকালি বাক্যবোৰ ব্যৱহাৰ কৰিবলৈ লৈছো মনত ৰাখিবা যে আমি নিজৰ ভাষাটো আমি শুদ্ধকৈ ক'বলৈ শিকিব লাগে আৰু শুদ্ধকৈ আমি ভাবিলেহে শুদ্ধকৈ ক'ব পাৰিম যিকোনো আমি এই নিজৰ ভাষাটোৰ মাধ্যমেৰে আমি যেতিয়া নিজৰ ভাষাটো শুদ্ধকৈ উপস্থাপন কৰিম তেতিয়া পৃথিৱীৰ কোনো ভাষা আমাৰ কাৰণে আচলতে কোনো ধৰণৰ ভুল হৈ থাকিব নোৱাৰে নিজৰ ভাষাটোৱে যিজনে শুদ্ধভাৱে স্পষ্টভাৱে প্ৰকাশ কৰিব নোৱাৰে তেতিয়াহ'লে আনৰ ভাষা তেওঁ কেনেকৈ গ্ৰহণ কৰিব গতিকে এই কথাখিনি চাবা মাতৃভাষাৰ ওপৰত এই কথাখিনি নিৰ্ভৰ কৰে এতিয়া ৰখি আছো এতিয়া কি হৈছে আমি বাক্যটো যদি শুদ্ধ কৰি দিওঁ তেতিয়াহ'লে আমি কি হ'ব মই একেবাৰে সৰু সৰুকৈ কেইটামান উদাহৰণ দিম তোমালোকক মই তোমালৈ ৰৈ আছো তুমি ৰখি শব্দটো শুদ্ধ কৰি ৰৈ আছো কৰি দিলে তোমাৰ বৈয়াকৰণিকভাৱে বাক্যটো শুদ্ধ হৈ যায় এই ৰৈ আছোটো এই অংশটোৰ কাৰণে তোমাৰ 1 নম্বৰ গুচি যাব গতিকে লক্ষ্য কৰিবা কথাটো কেনেধৰণে আমি বাক্যটো উপস্থাপন কৰিম ধৰি লোৱা তোমালোকৰ টেষ্ট পেপাৰবিলাকত এনেকুৱা বাক্য ঢেৰ আছে ঢেৰ ওলাব চাবা মই আজি শিৱসাগৰ যাম যেনেকৈ কৈছো মই আজি শিৱসাগৰ যামটো মুখতে আমি ঠাকতে ক'লো কিন্তু লিখিবলৈ আচলতে কি হয় মই আজি শিৱসাগৰলৈ যাম বা মই এতিয়া ধৰি লোৱা আৰু এটা বস্তু তোমালোকৰ এই বাক্য শুধৰণিত মন কৰিবলগীয়া বিষয় এই শব্দটো যে তুমি চাবা এই শব্দটোৱে আজিকালি বৰ সমস্যাৰ সৃষ্টি কৰে ইয়াক আজিকালি লিখিবলৈও লয় মানুহে আৰু সদ্যহতে শব্দকেইটা খুব ব্যৱহাৰ কৰা দেখা যায় আনকি যেতিয়া যেতিয়া বস্তুটো লিখিবলৈ আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে বৈয়াকৰণিকভাৱে গোটেই বাক্য গাঁথনিটো ভুলে যায় অহাকালি যোৱাকালি বৈয়াকৰণিকভাৱে ভুল শব্দ অহাকালি যোৱাকালি তুমি চোৱা অহাকালি আমি কেতিয়া কওঁ যেতিয়া আমি অহাকালি বুলি আমি বুজাবলৈ যত্ন কৰোঁ যে ধৰি লোৱা আজি ধৰি লোৱা 29 তাৰিখ কালিলৈ 30 তাৰিখ গতিকে সেইটো আমাৰ অহাকালি আহি থকা দিনটো আহিবই হেতুক অহা বুলি কোৱাৰ প্ৰয়োজন নাই কালি দিনটো পাৰ হৈ গ'ল 28 তাৰিখটো সেই তাৰিখটো পাৰ হৈ গ'ল তুমি হেতু যোৱা বুলি কৈ লাভ নাই গতিকে কালি আৰু কালিলৈ এটা কথা মন কৰিবা তোমালোকৰ বাক্য শুদ্ধ কৰিবলৈ যদি আহোতে অহাকালি যোৱাকালি যদি তোমালোকৰ শব্দ কৰবাত লাগি আহে যেনে ধৰণে ধৰি লোৱা মই তোমালোকক বাক্যটো গাঁঠি দিছো এনেকুৱা হয় তুমি লিখিলা যোৱাকালি যোৱাকালি এতিয়া হৈছে কি তুমি উত্তৰটো কেনেকৈ লিখিবা কালি যোৱাকালি বুলি কোনো ধৰণৰ শব্দ থাকিব নোৱাৰে কালি মই গুৱাহাটীলৈ গৈছিলোঁ
এতিয়া চাবা অহাকালি শব্দটো আমি কেনেকৈ ব্যৱহাৰ কৰিম। এটা কথা মন কৰিবা, পাৰ হৈ যোৱা দিনটো কালি আৰু আহিব ধৰা দিনটো আচলতে কালিলৈ। বহুতে কাইলৈ বুলি কয়, কাইলৈতো শুদ্ধ নহয়, কালিলৈ। গতিকে অহাকালি শব্দটো যদি তোমালোকৰ কেনেবাকৈ বাক্য শুদ্ধ কৰিবলৈ আহে, তেতিয়াহ'লে তুমি কি লিখিবা? কালিলৈ। অহাকালি যোৱাকালি পাৰ্থক্যটো চাই ল'বা দেই, এইটো পৰীক্ষাত খুব আহে। কালিলৈ মই শ্বিলঙলৈ যাম। যদি কালটো তোমাৰ কি হয়, এইটো অতীতকাল হয়, তেতিয়া তুমি কালি হ'ব। অতীতকাল সকলোৱে জানে, পাষ্ট টেন্স সকলোৱে জানে। কালিলৈ যদি হয়, তেতিয়াহ'লে আমি ফিউচাৰত আমি ব্যৱহাৰ কৰিম। এইটো কি হৈছে, কালিলৈ হ'লে আমি আহি থকা দিনটো, অৰ্থাৎ ভৱিষ্যৎ কাল হয়। ভৱিষ্যৎ কাল, অতীতকাল, বৰ্তমান কাল সকলোৱে জানা বুলি ধৰিছো, জানাই। গতিকে কালিলৈ শব্দটোৱে আহি থকা দিনটোক বুজাব, কালি শব্দটোৱে পাৰ হৈ যোৱা দিনটোক বুজাব। গতিকে এই যে কালিলৈ আৰু কালিক লগ লগাই অহাকালি যোৱাকালি বুলি কোৱাৰ কোনো প্ৰয়োজন নাই। অহাকালি যোৱাকালি বুলি যদি তোমাৰ বাক্যত তোমাৰ কি কয় শুদ্ধ কৰিবলৈ যদি দিয়ে, তুমি জানিবা অহাকালি যোৱাকালিতে বিসংগতিটো লাগি আছে। গতিকে অহাকালি যোৱাকালি বস্তুকেইটা কি, কোনটো আচলতে পাষ্ট টেন্স বা অতীতকাল, কোনটো ভৱিষ্যৎ কাল বা ফিউচাৰ টেন্স, সেই বস্তু তুমি নিজে উলিয়াই ল'বা। অহাকালি হ'লে সি কালিলৈ হয় আৰু যোৱাকালি হ'লে সি কালি হয়, পাৰ হৈ অহা দিনটো। গতিকে আমি সাধাৰণতে মুখত কওঁতে সাধাৰণতে কি হৈছে, কালি যাম বুলি কওঁ। আমি কি কয় কাইলৈ আমাৰ কিবা এটা কাম কৰিবলগীয়া আছে, কালি যাম। কালি যাম মানে কি, কালিলৈ আচলতে কালি শব্দটো সেই ধৰণে কওঁতে কি হয়, আমি সেইকাৰণে বাক্যটো কওঁতেই আমি মৌখিকভাৱে কওঁতে সাধাৰণতে আমি ভাষাৰ ক্ষেত্ৰত এটা কথা মন কৰিব লাগে, আমি শুদ্ধকে ক'বলৈ আমি বাৰম্বাৰ যত্ন কৰিব লাগে। আৰু শুদ্ধকে ভবা মানুহে শুদ্ধকে ক'ব পাৰিব, শুদ্ধকে কোৱা জনেহে শুদ্ধকে লিখিব পাৰিব। গতিকে শুদ্ধকৈ তোমাৰ মনত চিন্তা কৰা বিষয়টোৱেহে তোমাৰ গোটেই প্ৰভাৱটো শুদ্ধলে আচলতে ৰূপান্তৰিত কৰিব। এই কথাটো তুমি বাক্য শুধৰণিত মন কৰা। এইবোৰ একদম সৰু সৰু কথা। এইবিলাক কথাক আচলতে আজিকালি অলাগতিয়াল হিচাপে গণ্য কৰা হয়, কিন্তু অলাগতিয়াল আচলতে নহয়। এই সৰু সৰু কথাখিনিয়ে কিন্তু আমাৰ মাজত বিভ্ৰাটৰ সৃষ্টি কৰিছে, আৰু এই সৰু সৰু কথাখিনিয়ে কিন্তু ভাষাৰ ক্ষেত্ৰত এটা ডাঙৰ এটা সমস্যা আমাৰ মাজলৈ লৈ আহিছে। গতিকে কি হয়, আমি আৰু এটা এনেকুৱা ধৰণৰ বিষয় আছে চাবা, এনেকুৱা বাক্যবিলাকৰ ক্ষেত্ৰত মন দিবা। মন দিবা কথাটো। এতিয়া আমি কৈছো মায়ে ভাত বনাইছে। মায়ে ভাত বনাইছে বুলি কওঁতে আমাৰ সাধাৰণতে আমি কি হয়, তোমাৰ দেউতাই কি কৰিছে, দেউতাই ঘৰ বনাইছে, মায়ে ভাত বনাইছে, মায়ে চাহ বনাইছে, মায়ে কি কয় এনেকুৱা ধৰণে আমি চব কথাতে আচলতে বনাইছে শব্দটো ব্যৱহাৰ কৰোঁ। ভাত কিন্তু মানুহে নবনায়, ভাত কিন্তু মানুহে ৰান্ধে। যেনেকৈ ঘৰ মানুহে নবনায়, ঘৰ মানুহে সাজে। যেনেকৈ দলং মানুহে নবনায়, দলং মানুহে সাজে। গতিকে সাজে, ৰান্ধে, ক'ত কেনেধৰণে আমি ব্যৱহাৰ কৰোঁ, এই কথাটো মন কৰিবা। ভাতৰ ক্ষেত্ৰত সদায় চাবা, খাদ্যৰ ক্ষেত্ৰত সদায় ভাত আচলতে ৰান্ধে। গতিকে ইয়াত যদি তুমি শুদ্ধ কৰিবলৈ যাওঁতে কি কৰিব লাগিব, মায়ে ভাত ৰান্ধিছে। মায়ে ভাত ৰান্ধিছে। এতিয়া হয় এনেকুৱা, তুমি চাবা এনেকুৱা ক্ষেত্ৰত কেতিয়াবা দেখিবলৈ পোৱা যায়, তোমাৰ দেউতা ঘৰত আছেনে? আমি বাক্যটো কেনেকৈ শুদ্ধ কৰিম? তোমাৰ দেউতাৰা ঘৰত আছেনে? আমি সাধাৰণতে নকওঁ দেউতাৰা, কিন্তু আমি লিখোঁতে বৈয়াকৰণিকভাৱে লিখাটো প্ৰয়োজন থাকে। যদি তোমাৰ প্ৰশ্নটো আহে বোলে তোমাৰ মা ঘৰত আছেনে, তোমাৰ মাৰা ঘৰত আছেনে, মাৰা মত আকাৰ ৰত আকাৰ, তোমাৰ দেউতা ঘৰত আছেনে, তোমাৰ দেউতা নহয় আচলতে তোমাৰ দেউতাৰা ঘৰত আছেনে, লিখোঁতে কিন্তু আমি তেনেধৰণে লিখিব লাগে, শুদ্ধকে লিখিব লাগে।
আৰু এটা একেবাৰে সৰু কথা এটা আছে, মই কৈ থওঁ। সৰু কথাটো হৈছে, ধৰি লোৱা এতিয়া 10টা বাজিছে। সময়ৰ ক্ষেত্ৰত মন কৰিবা, আমি ঘণ্টাবোৰ, মিনিটবোৰ, ছেকেণ্ডবোৰ যেনেকৈ আমি গোটা বস্তুৰ নিচিনাকৈ আমি এটা দুটাকৈ আমি হিচাপ কৰি ল'ব নোৱাৰোঁ। গতিকে আমি সাধাৰণতে কি হয়, এতিয়া 10টা বাজিছে, আমাৰ বিদ্যালয় 9টা বজাত বহে, সি 3টা বজাত আহিব, ট্ৰেইনখন 4টা বজাত আহিব, এই যে টা লগা এটা এটাকৈ আমি সময়টো নিৰীক্ষণ কৰিব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত তোমালোকে এই এনেকুৱা ধৰণৰ সময়সূচক বাক্যবিলাকো শুদ্ধ কৰিবলৈ দিয়া দেখা যায়। মই খুব কমন কেইটামান তোমালোকক বাক্য দি দিছোঁ, সাধাৰণতে আহি থকা দেখিবলৈ পোৱা যায়। এতিয়া 10টা বাজিছে, এতিয়া 10 বাজিছে। সদায় এটা কথা চাবা, আমি 10 শব্দটো বহুত আমি 10 বুলি কওঁ, 10 আচলতে নহয়, সি 10। গতিকে 10 বাজিছে, 9 বাজিছে, 4 বাজিছে, আমি এনেকৈহে ব্যৱহাৰ কৰিব পাৰোঁ। মূৰ্ধন্য তত আকাৰ লগাই নিৰ্দেশাত্মক প্ৰত্যয় লগাই তাত টা কৰি এটা কৰি পেলাব নোৱাৰোঁ তাক। সেইকাৰণে কি হয়, এতিয়া 10 বাজিছে। আমি যদি শুদ্ধ কৰিবলৈ যাওঁ, তেতিয়া তাক আমি বাক্যটো কি লিখিব লাগিব, এতিয়া 10 বাজিছে, এতিয়া 10 বাজিছে। কেতিয়াবা এনেকুৱা দেখিবলৈ পোৱা যায়, ধৰি লোৱা মই 10মান শ্ৰেণীত পঢ়োঁ। এতিয়া চোৱা, এই যে 10মটোৰ ক্ষেত্ৰত 10মান ক্লাছ 10, এতিয়া শ্ৰেণী মানে আমি বুজি পাওঁ, যিটো আমি ক্লাছ বুলি কওঁ, মান মানে ষ্টেণ্ডাৰ্ড এটা আমি বুজি পাওঁ। গতিকে এই মান আৰু শ্ৰেণী আচলতে দুইটা একেলগে নবহে। এই মান বা শ্ৰেণী যিকোনো এটা আমি ব্যৱহাৰ কৰিলে হৈ যায়। গতিকে তুমি 10ম শ্ৰেণীত পঢ়োঁ বুলি ক'লেও বাক্যটো তোমাৰ শুদ্ধ, আৰু মই 10ম মানত পঢ়োঁ বুলি ক'লেও তোমাৰ বাক্যটো শুদ্ধ। গতিকে কিন্তু এটা কথা মন কৰিবা, মান শ্ৰেণী সমানে সমানে নবঢ়ে, ই বাক্য বিভ্ৰাট দেখুৱায়। গতিকে তুমি তোমাৰ সুবিধা অনুসৰি তুমি যি ধৰণে বাক্যটো শুদ্ধ কৰা, মই 10ম মানত পঢ়োঁ বুলি ক'লেও শুদ্ধ হ'ব, মই 10ম শ্ৰেণীত পঢ়োঁ বুলি ক'লেও শুদ্ধ হ'ব। যিকোনো এটাই তুমি ব্যৱহাৰ কৰিবা। 10ম মানত পঢ়োঁ, 10ম শ্ৰেণীত পঢ়োঁ। আজিকালি এটা শব্দৰ খুব পয়োভৰ দেখা যায়। আমি যোনটো শব্দটো খুব ব্যৱহাৰ কৰিছোঁ এতিয়া, যেনেকৈ কৈছে যোনটোৱে কৈছে, যোনজনে কৈছে, আমি যিজনে কৈছে শব্দটো আমি পাহৰি থাকিলোঁ। যে যোনটোৱে কৈছে, আমি কিন্তু এটা কথা মন কৰিব লাগে, জোন বোলা বস্তুটো আমি আকাশতে দেখোঁ, ৰাতি যেনেকৈ জোন ওলায়, যাক চন্দ্ৰ বুলি আমি কওঁ। যোনজনে কৈছে, যোনসকলে কৈছে, আমি সাধাৰণতে আজিকালি কি হয়, ইমান তাৰ পয়োভৰটো বাঢ়ি গৈছে, আমি সাধাৰণতে সৰুৰ পৰা ডাঙৰলৈকে আমি দেখিবলৈ পাওঁ, সেই যোন শব্দটো সাংঘাতিক ধৰণে ব্যৱহৃত হৈছে। বিভিন্ন ধৰণৰ ডাঙৰ মানুহৰ মুখতো সেই শব্দটো আমি খুব দেখিবলৈ পাওঁ। আচলতে শব্দটো ক'ৰ পৰা কেনেকৈ সৃষ্টি হৈ আহিছে মই নাজানো, এইটো অপভ্ৰংশ হয়, কিন্তু শব্দটো এটা বিৰাট ভুল। গতিকে যোনটোৱে কৈছে, যিজনে কৈছে, যোন বুলি কোনো ধৰণৰ কোনো মানুহক আমি বুজাব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত তোমালোকে সাৱধান হ'বা, কেনেধৰণে তোমালোকে বাক্যটো ব্যৱহাৰ কৰিবা, আৰু কি ধৰণে ব্যৱহাৰ কৰিলে আমাৰ বাক্যটো কি ধৰণে আমি ব্যৱহাৰ কৰিলে তাৰ অৰ্থ আৰু বাক্যৰ সংযমতাটো ৰক্ষা হয়, কেনেকৈ সি শুদ্ধ হয়, বলি হয়, এই কথাটো তোমালোকে লক্ষ্য কৰিবা। শুদ্ধকৈ ভাবিবা। যদি শুদ্ধকৈ ভাবিব নোৱাৰা, গোটেই তোমাৰ অসমীয়া প্ৰশ্ন কাকতখন লিখিবলৈ যাওঁতে আজিকালি মাজে মাজে দেখিবলৈ পোৱা যায়, যোন শব্দটো মানুহেতো মুখত অবিৰতভাৱে ক'বলৈ যত্ন কৰিলেই, অবিৰতভাৱেতো ক'লেই, কিন্তু কেতিয়াবা কেতিয়াবা পৰীক্ষা বহীৰ মাজতো সেই শব্দটো কেতিয়াবা সোমাই যোৱা দেখিবলৈ পোৱা গৈছে, কম বেছি পৰিমাণে। গতিকে শব্দটোৰ কোনো বৈয়াকৰণিক ভিত্তি নাই, বৈয়াকৰণিক তথ্য নাই। গতিকে তোমালোকে এই ক্ষেত্ৰত সাৱধান হ'বা, শুদ্ধকৈ ক'বলৈ যত্ন কৰিবা। আমি ইমান সময়ে অসমীয়া ব্যাকৰণৰ একেবাৰে সৰু সৰু কথা, খ শাখাত তোমালোকৰ আৰু সৰু সৰু কথা কেইটামান আছে, আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম। আমি ইতিমধ্যে উপসৰ্গ, অনুসৰ্গ আৰু তাৰ লগে লগে আমি পুৰণিৰ পৰা আধুনিক ৰূপ আৰু যিটো আমাৰ বাক্য শুধৰণি প্ৰক্ৰিয়া, একেবাৰে সৰু সৰু কথাখিনি আমি একেটা ক্লাছতে থাকোঁতে আমি শেষ কৰিছোঁ। গতিকে মই যিখিনি কথা তোমালোকক এই বিষয়কেইটাৰ ওপৰত উপস্থাপন কৰিলোঁ, কথাকেইটা তোমালোকে মন দিবা, আৰু তোমালোকৰ সকলোৰে বাবে পৰীক্ষাত এইখিনি কথাই তোমালোকৰ বাবে একেবাৰে যদি মন দিয়া, তেতিয়াহ'লে বিষয়খিনি সহজ হ'ব। নম্বৰ ইয়াৰ বিপৰীতে কম আছে, কিন্তু কম নম্বৰৰ বিপৰীতে যিকেইটা কম নম্বৰ আছে, সেই কম নম্বৰকেইটা সংগ্ৰহ কৰিবৰ কাৰণে আমি বিশেষভাৱে কিছুমান কথা জনাটো প্ৰয়োজন। মই আশা কৰিছোঁ তোমালোকে কথাখিনি গুৰুত্ব দিবা, আৰু এই যিখিনি কথা কৈ যোৱা হ'ল, এই কথাখিনি তোমালোকে সমান গুৰুত্ব দিলে এই বিষয়কেইটাৰ পৰা তোমালোকে হাত সাৰিব পাৰিবা। আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ।